আপোনালোকে যিটো নাম্বাৰত মোৰ লগত যোগাযোগ কৰি আছিলে পোনপটীয়াকৈ 9365994634 এই নাম্বাৰটো যিটো মই স্ক্ৰীনতো লগাই দিছোঁ, আমাৰ পেজতো এই নাম্বাৰটো ওপৰতে দিয়া আছে। তো এই নাম্বাৰটো আচলতে মোৰ হোৱাটছআপটো মানে ব্লক কৰি দিছে হোৱাটছআপে। 10 লাখ মান মেছেজ সোমাইছে মানে নাম্বাৰটোত ৰিচেণ্ট 1 বছৰমানৰ ভিতৰত। আৰু সদায় বেলেগ বেলেগ নাম্বাৰৰ পৰা যিহেতু মেছেজ সোমাই থাকে, আৰু আমি যিহেতু পে'মেণ্ট কৰা স্ক্ৰীনশ্বটবিলাকো বহুত শ্বেয়াৰ কৰি থকা হয় সেই হোৱাটছআপটোৰ থ্ৰুৱেদি। গতিকে আচলতে হোৱাটছআপে ভাবিছে চাগে, বা তেওঁলোকৰ টীমে ভাবিছে যে কিবা ইলিগেল এক্টিভিটিছ কৰি আছো নেকি, যে যাৰ কাৰণে ইমান ডেইলি প্ৰায় 1500 পৰা 2000 মেছেজ আহে মোৰ ওচৰত। আৰু যিমান পাৰোঁ মই ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ প্ৰত্যেকটো ক্লাইণ্টৰ লগত। আচলতে মই নিজাকে কথা পাতিব নোৱাৰিলেও তো এই হোৱাটছআপটোৰ পৰাই মই আমাৰ টীমলৈ মই ফৰৱাৰ্ড কৰি দিওঁ। কিন্তু হোৱাটছআপটো আচলতে বৰ্তমান বেন কৰি দিছে 3 মাহমানৰ কাৰণে, আৰু ইয়াত এতিয়া মই কোনো ধৰণৰ মানে একো কথা বতৰা পাতিব নোৱাৰোঁ। বা আপোনালোকে যদি মেছেজ কৰিছেও হোৱাটছআপত, মই একো ৰিপ্লাই কৰিব পৰা নাই, বা মোৰ তাত তাৰে এক্সেছেই নাই। আৰু আমি একাউণ্টটো মানে ৰিটাৰ্ণ ল'বৰ কাৰণে ৰিভিউৰ অপশ্যনটো নাই হোৱাটছআপত। গতিকে আপোনালোকে যদি মোক পোনপটীয়াকৈ যদি যোগাযোগ কৰোঁ বুলি ভাবি আছে, তেতিয়াহ'লে মই স্ক্ৰীণত এটা নাম্বাৰ লগাই দিছোঁ। সেই নাম্বাৰটোত আপোনালোকে মোক যোগাযোগ কৰিলে মোক পোনপটীয়াকৈ পাব। আৰু লগতে যিসকল ক্লাইণ্টৰ আমি ঘৰ বনাই আছোঁ, তেওঁলোকেও যদি কেতিয়াবা কিবা সমস্যা পায়, তো মোক সেই নাম্বাৰটোত হোৱাটছআপ কৰিছিলে আগতে, যিটো 34 নাম্বাৰটো আছিলে 9365994634। সেই নাম্বাৰটোত তেওঁলোকে যোগাযোগ কৰি মোক পোনপটীয়াকৈ পাইছিলে, আৰু সমস্যাবিলাক যদি কিবা আছিলো তেওঁলোকে মোক পোনপটীয়াকৈ জনাইছিলে। কিন্তু সেই হোৱাটছআপটো বন্ধ হোৱাৰ কাৰণে বৰ্তমান 4-5 দিন হৈ গ'ল মই কাৰো একো ৰিপ্লাই দিব পৰা নাই, বা মই ছাইটৰ একো বস্তু পোনপটীয়াকৈ তেওঁলোকৰ পৰা গম পোৱা নাই, সেই ক্লাইণ্টসমূহৰ পৰা। গতিকে যিখিনি ক্লাইণ্টৰ আমি কাম কৰি আছোঁ, তেওঁলোকেও যদি কিবা অসুবিধা পাইছে, বা তেওঁলোকৰ যদি কিবা জানিবলগীয়া আছে, বা তেওঁলোকে যদি কিবা চেঞ্জেছ কৰাব বিচাৰে তেওঁলোকৰ কামৰ ক্ষেত্ৰত হওক, সেই গোটেই আলোচনাখিনি আপোনালোকে মোৰ লগত পোনপটীয়াকৈ মই তলত যিটো নাম্বাৰ লগাই আছোঁ সেই নাম্বাৰটোত আপোনালোকে হোৱাটছআপ কৰিলে মোক পোনপটীয়াকৈ পাব। মই নিজে আপোনালোকৰ লগত ৰিপ্লাই কৰিম। আৰু যিকোনো লোকে যদি মোক ডাইৰেক্ট কথা বতৰা পাতোঁ বুলি ভাবি আছিলে, বা ডাইৰেক্ট মোৰ লগতে কথা বতৰা পাতি তেওঁলোকৰ সমস্যাসমূহৰ বিষয়ে হওক, বা নতুন কিবা ডিলৰ কথা হওক, সেই কথা বতৰাখিনি যদি পাতোঁ বুলি ভাবি আছিলে, তেতিয়াহ'লে তলত দিয়া হোৱাটছআপ নম্বৰটোতে আপোনালোকে মোক যোগাযোগ কৰিলে ইয়াতে মোক পাব। ধন্যবাদ সকলোকে।